ঘৰলৈ আহি খুবেই ভাল লাগিছে কাৰণ মোক এতিয়া গাঁৱত আহিলোঁ তেতিয়া যেনেকৈ মোক আদৰণি জনালে যেনেকৈ ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে চ' মোক বহুত ভাল লাগিছে কাৰণ এনেকুৱা মোৰ ছেকেণ্ড টাইম এনেকুৱা হৈছে আৰু সকলো আহিছে ঘৰত ৰাতিপুৱা চবেই আগুৱাই লৈ আহিছে চ' ভাল লাগিছে। প্ৰধানমন্ত্ৰীক লগ পাইছিলা, ৰাষ্ট্ৰপতিকো লগ পাইছিলা, কথা বতৰা আমি পতা দেখিলোঁ, কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত? খুব ভাল লাগিছে কাৰণ তেওঁ ইমান ফ্ৰী ইমান ধুনীয়াকৈ কথা পাতিছে আমাৰ লগত ফ্ৰী হৈ কথা পাতিছে আৰু চবৰ লগত মানে একে সমানে কথা পাতিছে আৰু ইমান ধুনীয়াকৈ চবৰ বিষয়ে কৈছে আৰু চবৰ বিষয়ে জানে সৰু সৰু কথাও ন'টিচ কৰিছে ছাৰে আমি কেনেকৈ থাকোঁ কি কৰোঁ তো সেইটো কাৰণে বহুত ভাল লাগিছে আৰু ছাৰে বহুতখিনি কথা আমাক বুজাইছে শিকাইছে কিছুমান কথা তো সেইটো কথা ফ'ল' কৰিব কৈছে তো মই নিশ্চয় ফ'ল' কৰিম। যিহেতু ক্ৰিকেটেই জীৱন উমাৰ কাৰণে ভৱিষ্যত পৰিকল্পনা কেনেকুৱা, যিহেতু চি গ্ৰুপত তুমি এটা স্থান লাভ কৰিছা? হয়, এতিয়া চি গ্ৰুপত লাভ কৰিছোঁ সেইটো বহুত ভাল লাগিছে আৰু এতিয়া ৱৰ্ল্ড কাপ যেতিয়া চেম্পিয়ন হৈ আহিছোঁ এতিয়া সেইটো মই মেইনটেইন কৰি থ'ব বিচাৰোঁ কাৰণ এতিয়া আমাক চাই আৰু বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিব তো সেইটো কাৰণে মই আৰু আগবাঢ়ি যাব বিচাৰিম আৰু সদায় ইণ্ডিয়া টীম হৈ খেলিব বিচাৰিম। কিমান দিন বোকাখাতত কিমান দিন আছোঁ এতিয়া এদিন দুদিন। প্ৰেক্টিচ এতিয়া অকণমান স্কিপ আছে কাৰণ এতিয়া এনজয় অকণমান কৰিব আছে। প্ৰেক্টিচটো অকণ পিছত থাকিব। ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্টেইন হোৱাৰ সপোন আছে নেকি তোমাৰ? অভিয়াছলি সেইটো ক্ৰিকেট খেলিলে চবৰে এটা সপোন থাকে। কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ লগত যিহেতু তোমাৰ এখন ক্ল'জ ফটো আছিলে, কেনেকুৱা ধৰণে এনকাৰেজ কৰিছিলে? তেওঁ বহুত ভাল হয় এজ এ কেপ্টেইন এজ এ হিউমেন বিং তেওঁ বহুত ফ্ৰী হয় তেওঁ বহুত ধুনীয়াকৈ কথাবোৰ পাতে আৰু মানে নিজৰ কথাটো বহুত ধুনীয়াকৈ কয় আৰু মই যদি কিবাও সুধিব বিচাৰোঁ কিবা জানিব বিচাৰোঁ তো তেওঁ বহুত ধুনীয়াকৈ কয় বহুত ধুনীয়াকৈ বুজায়। নহ'ব নহয় তেনেকে মানে মেইন কৰোণা কৈছে কি ভাবিছে হয় নহয় নহয় আপুনি কি আমাৰ ইয়াতে হয় না আপুনি ফোন কৰিছিলোঁ, মই মাৰ ঘৰতে আছোঁ। মই যাওঁ এই হ'ব মই যাওঁ হা বাই বাই।